প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটি নিয়োগৰ বতৰাৰ বিষয়ে। এই নিয়োগৰ বতৰাৰে জড়িত হয় এয়াৰফ'ৰ্চ স্কুল চাবুৱাৰ পৰা। এয়াৰফ'ৰ্চ ষ্টেচন চাবুৱা ডিব্ৰুগড় অসমত আছে। ইমেইল হৈছে অফিচিয়েল AFS চাবুৱা 78.786102@gmail.com। ৱেবছাইট হৈছে afschool.sabua.in। আৰু কি পদ খালী তাৰ বিষয়ে ক'ম। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, ছায়েন্স টিচাৰ আৰম্ভণিৰ পদ খালীৰ কথা কৈছে। ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী নতুবা বেচেলৰ ডিগ্ৰী লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। মিনিমাম 50% লাগিব 50% এগ্ৰিগেট মাৰ্কছ লাগিব। আপোনাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বটানী, জুলজি যিকোনো তিনিটা বিষয়ত যিকোনো তিনিটা বিষয় পঢ়া হ'ব লাগিব। তাৰ বাহিৰে বেচেলৰ অফ এডুকেশ্যন ডিগ্ৰী অৰ ইটছ ইকুইভেলেণ্ট ফ্ৰম এ কলেজ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই গভ অফ ইণ্ডিয়া, AICT, UGC, নেশ্যনেল কাউন্সিল অফ টিচাৰ্ছ এডুকেশ্যন। তাৰ বাহিৰে BEdও লাগিব। তাৰ বাহিৰে ইয়াত কৈছে কম্পিউটাৰ নলেজ, MS অফিচ নলেজ, হিন্দীত কথা ক'ব পৰা, লিখিব পৰা, CTET, STET কোৱালিফাইড কৰা হ'ব লাগে। দৰমহা 29,900 পৰা আৰম্ভ কৰি 38,000 EB তেনেকুৱা যোগ হৈ 49,500লৈকে পাব। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ কাৰণে বাৰু সেইটো। বাকী মেথছ, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণেও ছেইম হ'ব, মানে মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, ইলেক্ট্ৰনিক, কম্পিউটাৰ ছায়েন্স বা ষ্টেটিষ্টিক্স আৰু BEdটো লাগিবই। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ ছ'চিয়েল ষ্টাডিজ, তাৰ মানে মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী লাগিব। 50% এগ্ৰিগেট লাগিব। হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স নতুবা পলিটিকেল ছায়েন্স, তাৰে ভিতৰত হিষ্ট্ৰী বা জিঅ'গ্ৰাফী থকা হ'ব লাগিব ছ'চিয়েল ছায়েন্সৰ কাৰণে। দৰমহাটো সকলো কাৰণে ছেইম আৰু BEd থাকিব লাগিব। বাকী ইয়াত CTETৰ কথা উল্লেখ নাই। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ ইংলিছ, মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰীৰ লগত 50% আৰু BEdটো লাগিবই। কম্পিউটাৰ নলেজ লাগিব, হিন্দীত কথা ক'ব পৰা ক্ষমতা, আৰু 29,000 পৰা আৰম্ভ কৰি 49,500 টকা দৰমহা হ'ব। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ হিন্দী, ইয়াৰ বাবেও 50% মাষ্টাৰ বা বেচেলৰ হিন্দী এটা বিষয় হিচাপে ডিগ্ৰী লেভেলত পঢ়া হ'ব লাগিব বা মেজৰ ল'লেও হ'ব। BEd লাগিব। CTET কোৱালিফাই কৰা হ'ব লাগিব। 29,000 পৰা আৰম্ভ কৰি নিয়াৰলি 50,000 টকা দৰমহা, বাঢ়ি গৈ থাকিব। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ TGT সংস্কৃত 50% লাগিব, ইয়াতো BEd লাগিব। PRT গেমছ কণ্ট্ৰেকচুৱেল হ'ব এইটো। PRT টিচাৰ BPEd বা BPE কৰা 50% লাগিব। হিন্দীত ক্ষমতা আৰু এইটো পঢ়া শুনা। 25,000 টকা আৰু 45% পালেও হ'ব। খালি ইণ্টাৰ ইউনিভাৰ্চিটি স্পৰ্টছ খেলা হ'ব লাগিব। PRT হেল্থ ৱেলনেছ টিচাৰ কণ্ট্ৰেকচুৱেল হ'ব, 25,000 হ'ব। কম্পিউটাৰ নলেজ, হিন্দী নলেজ। বাকী আপোনাৰ BSc BA চাইক'লজি কাউন্সেলিং কৰিলেও হ'ব। PRT স্পেচিয়েল এডুকেশ্যন কণ্ট্ৰেকচুৱেল 25,000 টকা, ইয়াতো আপোনাৰ একেই 12 পাছ কৰি DEd কৰিলেও হ'ব স্পেচিয়েল এডুকেশ্যনত, বা অন্যান্য জুনিয়ৰ ডিপ্ল'মা ইন টিচিং, দ্য ডেফ প্ৰাইমেৰী লেভেল টিচাৰ ট্ৰেইনিং কোৰ্চ, ভিজুৱেল ইম্পেয়াৰমেণ্ট এইবোৰ কৰিলেও হ'ব। পাৰ্ট টাইম ইনষ্ট্ৰাক্টৰ ড্ৰয়িং টিচাৰ 12 পাছ কৰি এবছৰীয়া ডিপ্ল'মা কৰিব লাগিব। হিন্দীত কমিউনিকেশ্যন কৰিব পাৰিব লাগিব। বয়স আপোনাৰ 21 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব 1 জুলাই 2025লৈকে। আৰু উইমেন আৰু ফিজিকেলি চেলেঞ্জ কেণ্ডিডেটসকলক ৰিলেক্সেশ্যন দিয়া হ'ব 5 বছৰলৈকে। এক্স ছাৰ্ভিচমেন সকলোকো দিয়া হ'ব ৰেহাই। তাৰ বাহিৰে আপোনাৰ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলক 6 জুনলৈকে কথাটো জনাই দিব টেলিফোন যোগে। নন গভমেণ্টেল হয় আৰু আপোনালোকে পঠাই দিব লাগিব এপ্লিকেশ্যনটো 5 জুনৰ আগে। তাৰ বাহিৰে আপোনাৰ এই যিটো যে পৰীক্ষা পাতিব এডুকেশ্যনেল এণ্ড কালচাৰেল ছ'চাইটিৰ দ্বাৰা IAF,
তাৰ ভ্যালিডিটি মানে সিলেকশন ভ্যালিডিটিটো 31 মাৰ্চ 2024 লৈকে থাকিব বাকি আৰু বিশেষ কথা নাই এইকেইটাই মূল কথা আশা কৰোঁ আপোনালোকে বুজি পালে ধন্যবাদ